চাওক আজিৰ তাৰিখত মই যিহেতু BCCI ছেক্ৰেটাৰী পোষ্টত আছোঁ, মই অকল অসমৰ কথা চিন্তা কৰিলে নহ'ব। অসমৰ কাৰণে অসম ক্ৰিকেট সন্থা ত্ৰিদীপ কোঁৱৰ আছে, তৰংগ গগৈ আছে আৰু গোটেই এটা দল আছে। তেওঁলোকে অসমৰ ক্ৰিকেট খেলুৱৈৰ কাৰণে কাম কৰিয়ে আছে। মই সোধা যদি ক'ৰবাত কিবা অসুবিধা পায়, সেই অসুবিধা বা আসোঁৱাহখিনি মই আঁতৰ কৰিবলৈ চেষ্টা কৰিম। বাকী মোৰ দায়িত্বত গোটেই অসমৰ ভাৰতৰ প্ৰত্যেকখন ষ্টেটৰ খেলুৱৈসকল যাতে আগবাঢ়ি যায়, তাৰ কাৰণে এটা ইউনিফৰ্ম পদ্ধতিৰে আমি আগবাঢ়ি যাব লাগিব। আৰু যিখিনি বিপৰ্যয় BCCI আজিৰ তাৰিখত পাই আছে, সেইখিনি যাতে আমি অভাৰকাম কৰিবলৈ কি পদক্ষেপ ল'ব লাগে, সেইখিনিৰ ওপৰত মই কাম কৰা মোৰ। আপোনালোকে দুদিনমান বাদ চাওক, IPLৰ ভাল খবৰ আহিবলৈ গৈ আছে অসমৰ কাৰণে। চাওক, এইটো অসমীয়া বুলি নহয়, আমাৰ গোটেই ৰাজ্যখনৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এটা গৌৰৱৰ সময় আহি পৰিছে। আজি ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডত যদি অসমীয়া এজন পায়, নিশ্চয় প্ৰত্যেকজন অসমবাসী তাৰ কাৰণে গৌৰৱান্বিত হ'ব লাগে। আৰু মই ভাবোঁ যে ইয়াৰ ফলত অসমৰ প্ৰত্যেকজন ক্ৰীড়া সংগঠক আৰু কৰ্মকৰ্তা যাতে উৎসাহিত হয়, তেওঁলোকে নিজৰ ক্ষেত্ৰত ভালকৈ কাম কৰি যায়, তাকে মই আশা কৰিম। আৰু তাৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব লাগিব। তেনেকুৱা কথা নাই। আজি অসম ক্ৰিকেট সন্থাই যিখিনি কাম আজি কিছু বছৰ ধৰি কৰি আছে, তেওঁলোকে যথেষ্ট হৈছে। আমি কেইটামান ইভেণ্টত আমি অলপ কৰিব লগা আছে, সেইটো ক্ৰিকেটত নহয়, হয়তো আমি ফুটবলত অলপ আৰু জোৰ দিব লাগিব, আমি হয়তো এথলেটিক্সত অলপ জোৰ দিব লাগিব, টেবুল টেনিছত অলপ জোৰ দিব লাগিব, অন্য খেলৰ ক্ষেত্ৰত আছে। কিন্তু ক্ৰিকেটৰ ক্ষেত্ৰত আজিৰ তাৰিখত অসম ক্ৰিকেট সন্থাই যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিছে, যিটো এটা ৰবাষ্ট ইক'ছিষ্টেম গঢ়ি তুলিছে, তাৰ ফলত অসমৰ খেলুৱৈসকলে যথেষ্ট সুবিধা পাইছে। আৰু তাৰ ফলস্বৰূপে আজি ৰিয়ান পৰাগে ভাৰতীয় দলত খেলিবলৈ সুবিধা পাইছে, উমা চেত্ৰীয়ে পাইছে, জিন্তি মণিয়ে পাইছে, আৰু কেইবাজনো খেলুৱৈ ফ্ৰিঞ্জত আছে।